নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। আকৌ এটা বিভাগৰ পৰা কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি মুকলি কৰি দিছে। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে চাকৰিখিনি আপোনালোকে দেখিবলৈ পাব আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। অসমৰ সকলোৱে চাকৰিখিনি মুকলি দিছে। সো আপোনালোকে অসমৰ যিমান কেন্দ্ৰ আছে সকলোৱে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। 10 পাছৰ কাৰণে ভেকেন্সি দেখিবলৈ পাব, 12 পাছৰ কাৰণে ভেকেন্সি দেখিবলৈ পাব, গ্ৰেজুৱেশ্যনৰ কাৰণে ভেকেন্সি দেখিবলৈ পাব। কোনটো পদৰ কাৰণে কিমানকৈ কোৱালিফিকেশ্যন আছে সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু ইয়াত মই আপোনালোকক জনাইছোঁ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি। সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাৰিছে ভেকেন্সিটো মুকলি কৰিছে নেক্টাৰ ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা। ইয়াৰ কাৰণে 25টাকৈ ভেকেন্সি মুকলি কৰিছে। যদি আপোনালোকে নেক্টাৰত যদি চাকৰি কৰিব বিচাৰে বা নেক্টাৰ যদি নতুন এটা বিভাগ হয় তাত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তেতিয়া আপোনালোকে ভেকেন্সিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। এটাত প্ৰায় 25টাকৈ ভেকেন্সি মুকলি কৰি দিছে। ইয়াৰ কাৰণে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেতিয়া আপোনালোকে ভেকেন্সিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণেতো আপোনালোকে এটা বৃহৎ ৰিক্ৰুটমেণ্টে মুকলি কৰিছে নেক্টাৰৰ ফালৰ পৰা। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এই ভেকেন্সিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। নেক্টাৰ মানে আছে উত্তৰ পূব প্ৰযুক্তিবিদ্যা পৰিষদ আপোনালোকৰ কিছুমান 10 পাছ বা 12 পাছ গ্ৰেজুৱেশ্যন লেভেলৰ চাকৰি কিছুমান মুকলি কৰিছে। আৰু ইয়াৰ কাৰণে গম পাইছে অৰ্গেনাইজেশ্যন নাম আছে নেক্টাৰ, নাম্বাৰ অফ পোষ্ট আছে 25, এডুকেশ্যন কোৱালিফিকেশ্যন ডিগ্ৰী পাছ 10 পাছ BSc পাছ হ'লে আবেদনসমূহ কৰিব পাৰিব। জব টাইপ হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব। এপ্লাই মোড হৈছে অনলাইন যোগে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব, অফলাইন যোগে মাৰিব, অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰাই। আৰু পোষ্টখিনি হৈছে প্ৰথম যিটো পোষ্ট হৈছে ছিনিয়ৰ ৰিচাৰ্চ ফেলৰ ভেকেন্সি আহিছে, যিটো আপোনালোকে ছিনিয়ৰ ৰিচাৰ্চ ফেল এটা গ্ৰেড 3 লেভেলৰ ভেকেন্সি হয়। সো যদি আপোনালোকে ছিনিয়ৰ ৰিচাৰ্চ ফেলৰ গ্ৰেড 3 লেভেলৰ যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তেতিয়া আপোনালোকে ভেকেন্সিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব ইণ্টাৰেষ্টেড যদি হয় আপোনালোকে। আৰু মই আপোনালোকৰ ইয়াৰ কোৱালিফিকেশ্যন কিমান বিচাৰিছে, এজ ক্ৰাইটেৰিয়া কিমান বিচাৰিছে সেইটো মই আপোনালোকক জনাই দিম। ইয়াত আপোনালোকে দেখিব পাৰিছে ইয়াৰ কাৰণে আপোনালোকে 35 ইয়াৰ্ছলৈকে দিয়া আছে। লগতে ইয়াত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। যিসমূহ SC ST হয় তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব। OBC যদি হয় আপোনালোকে 3 বছৰকৈ লাভ কৰিব। PWBD হ'লে আপোনালোকে 10 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। আৰু এছেঞ্চিয়েল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত BSc বিচাৰিছে। যদি আপোনালোকে BSc পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰিব। মিনিমাম 1 year এক্সপিৰিয়েঞ্চ বিচাৰিছে। যদি আপোনালোকৰ 1 year এটা এক্সপিৰিয়েঞ্চ আছে তেতিয়া আপোনালোকে ভেকেন্সিটোৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। নাম্বাৰ অফ পোষ্ট আছে আপোনালোকে দেখিব পাৰিছে টেকনিকেল এছিষ্টেণ্টৰ ভেকেন্সি আছে। যদি আপোনালোকে টেকনিকেল এছিষ্টেণ্টৰ ভেকেন্সিও আবেদন কৰিব বিচাৰে ইয়াৰ কাৰণে 7টাকৈ আছে। আৰু ইয়াৰ কাৰণে চায়েন্স টিভি অৰ্গেনিক এগ্ৰিকালচাৰ বা নৰ্থ ইষ্ট ইণ্ডিয়াত আপোনালোকে পোষ্টিংসমূহ লাভ কৰিব পাৰিব। 35 বছৰ পৰ্যন্ত দিয়া আছে। ইয়াতো এজ ৰিলেক্সেশ্যনটো প্ৰায় ছেমে হয়। SC SC কাৰণে 5 বছৰকৈ, OBC কাৰণে 3 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব। আৰু PWD কাৰণে 10 বছৰকৈ লাভ কৰিব। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন পিছত BSc পাছ। যদি আপোনালোকে BSc পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। গ্ৰেড 3 লেভেলৰ যিটো ভেকেন্সি হয় সো আপোনালোকে BSc পাছ কৰিলেহে ভেকেন্সিটোৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াৰ কাৰণেও 30 years বিচাৰিছে। চেলাৰী ইয়াতো 25,000 কৈ দিয়া হ'ব। এছেঞ্চিয়েল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত BCom ফ্ৰম গভ ৰিকগনাইজ ইউনিভাৰ্চিটিৰ ফালৰ পৰা মিনিমাম 2 year ৱৰ্কিং এক্সপিৰিয়েঞ্চ বিচাৰিছে। আৰু ইয়াত চাৰ্টিফাইড ডান প্ৰিলটৰ ভেকেন্সি মুকলি কৰিছে 5টা। GIS প্ৰজেক্টৰ ভেকেন্সি মুকলি কৰিছে। এজ লিমিট 35 ইয়াৰ্ছলৈকে দিয়া আছে। চেলাৰী আপোনালোকৰ 25,000 ইয়াত দিয়া আছে। সো আপোনালোকে ইণ্টাৰেষ্টেড হ'লে আবেদনসমূহ কৰিব পাৰিব। এছেঞ্চিয়েল কোৱালিফিকেশ্যন 10 ডিগ্ৰী বিচাৰিছে। আৰু নাম্বাৰ অফ পোষ্ট আপোনালোকে দেখিব পাৰিছে ফিল্ড এছিষ্টেণ্টৰ 7টাকৈ আছে। নেম অফ দ্য প্ৰজেক্ট GIS প্ৰজেক্টৰ ভেকেন্সি আছে। 35 ইয়াৰ্ছলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। এছেঞ্চিয়েল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত 10 ডিগ্ৰী পাছ কৰিব লাগিব। ডিৰেজেবল কাৰণে আপোনালোকৰ DPS বা GAPSৰ এখন চাৰ্টিফিকেট লাগিব। আৰু ইয়াৰ কাৰণেও GIS প্ৰজেক্টৰ ভেকেন্সি আছে। ইয়াৰ কাৰণেও এজ লিমিট 35 দিয়া আছে। এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। SC SC কাৰণে 5 বছৰকৈ, OBC কাৰণে 3 বছৰ। চেলাৰী ইয়াতো 30 পৰা 35,000 লাভ কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত মাষ্টাৰ ডিগ্ৰী বিচাৰিছে। সো আপোনালোকে মাষ্টাৰ ডিগ্ৰী আছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। ডিৰেজেবলৰ ক্ষেত্ৰত 2 year এক্সপিৰিয়েঞ্চ বিচাৰিছে। সো ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে https:/.nectar.org আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এই ভেকেন্সিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদন কৰা লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। সো আপোনালোকে সেই লিংকৰ পৰা ক্লিক কৰি আবেদনসমূহ কৰিব, নাইবা আপোনালোকে গুগল বা ক্ৰমত যিটো nectar.org চাৰ্চ কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ইণ্টাৰেষ্টেড হয় এই ভেকেন্সিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈকে প্ৰতিভিডিঅ'ত লগ পাম।